কামপুৰত নিৰ্মাণ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাজ্যে বিচৰা ধৰণে মথাউৰি নিৰ্মাণ হোৱা বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ আনহাতে নিম্নমানৰ মথাউৰিৰ কাম কৰি কোনো হাৰি যাব নোৱাৰিব বুলি হকিয়নি মন্ত্ৰীগৰাকীৰ শীঘ্ৰেই বৰহমপুৰ সমষ্টি বানমুক্ত হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে সাত কিলোমিটাৰ মথাউৰি গাৰুখুন্দা চাংচুকী এলেকাত আমি বনাইছিলোঁ দুইটা মথাউৰিৰে 85% ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলোৱে ভালকৈ হোৱা বুলিয়ে কৈছে ময়ো ভাল হোৱা বুলিয়ে দেখিছোঁ এই অঞ্চলৰ আসলতে মই আগতে বিধায়ক আছিলোঁ গতিকে এই অঞ্চলৰ ৰাইজৰ প্ৰতি মোৰ সন্মান শ্ৰদ্ধা মৰম সদায় থাকিব বৰ্তমানৰ বহমপুৰ সমষ্টিত আৰু হয়তো 10 কিলোমিটাৰ মথাউৰি কৰিব লাগিব যেটো গোস্বামী ডাঙৰীয়াই একদিন মোক সদায় কৈ আছে যে অপোজিট সাইডে আমি য'ত আছো তাৰ অপোজিট সাইডে 10 কিলোমিটাৰ মান মথাউৰি কৰিব লগা আছে